হৈছে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণা সকলে অৰুণোদয় পাই থাকিব। গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকলে অৰুণোদয় আঁচনিৰ ধন পাই আছে আগৰ পৰাই, তেওঁলোকৰ যদি এতিয়া অৰুণোদয় আঁচনিৰ ধন পাব বিচাৰে তেনেহ'লে তেওঁলোকৰ কাৰণে দুটা নথিপত্ৰ বাধ্যতামূলক, আৰু এই দুটা নথিপত্ৰ যদি তেওঁলোকৰ নাথাকে তেনেহ'লে তেওঁলোকৰ অৰুণোদয় আঁচনি আৰু ধনটো নাপাব। অৰ্থাৎ যিসকল মহিলাই আগৰ পৰাই অৰুণোদয় আঁচনিৰ পইচা পাই আছে কিন্তু এতিয়া তেওঁলোকৰ নামটো কৰ্তন হৈ যাব। কিন্তু কিহৰ কাৰণে তেওঁলোকৰ নামটো কৰ্তন হৈ যাব আৰু কোনসকলে এই অৰুণোদয় আঁচনিৰ এই ধনখিনি নাপাব, আৰু হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন হৈ যাব অৰুণোদয় আঁচনিৰ যিসকলৰ এই দুটা নথিপত্ৰ নাই। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সম্পৰ্কত কি ক'লে, কোনসকলে অৰুণোদয় আঁচনিৰ এই পইচা নাপাব, সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু যেতিয়ালৈকে নতুন অৰুণোদয় আঁচনিৰ আবেদন নহ'ব তেতিয়ালৈকে এই পুৰণাসকলে অৰুণোদয় আঁচনিৰ ধনখিনি পাই থাকিব, আৰু যেতিয়া নতুন বেনিফিচিয়াৰী আকৌ অৰুণোদয় আঁচনিৰ ধন পাব তেতিয়া এইখিনি নথিপত্ৰৰ প্ৰয়োজন হ'ব। যদি পুৰণা যিসকলে অৰুণোদয় আঁচনিৰ ধন পাই আছে, যদি তাৰ ভিতৰত ধৰক আপোনাৰ ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড নাই, বা ৰেচন কাৰ্ড আছে বা আধাৰ কাৰ্ড নাই, তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ আগৰ পৰা পোৱা যদি আপুনি কিস্তি পাই আছিল এতিয়া কিস্তিখন আপুনি আৰু নাপাব। কাৰণ ইয়াত যিখন DBT লিংকৰ মাধ্যমত আপোনাৰ বেংকৰ একাউণ্টত পইচাখিনি সোমায়, কিন্তু যিহেতু আধাৰ কাৰ্ডৰ থ্ৰুত পইচাখিনি সোমাই দিব, আৰু যদি আপোনাৰ এই আধাৰ কাৰ্ড বা বেংকৰ একাউণ্টৰ লগত লিংক নাথাকে বা ৰেচন কাৰ্ডৰ লগত যদি লিংক নাথাকে তেনেহ'লে অৰুণোদয় আঁচনিৰ আপুনি এতিয়া যে আপুনি ধনবিলাক পাই আছে কিন্তু আপুনি সেইখিনি ধন নাপাব। আৰু সেইকাৰণে যিসকল মহিলাই এতিয়া অৰুণোদয় আঁচনিৰ ধন পাইছে, যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা আধাৰ কাৰ্ড নাই তেনেহ'লে সোনকালে ৰেচন কাৰ্ড বা আধাৰ কাৰ্ডখিনি বনাব লাগিব। নহ'লে যেতিয়া নতুন হিতাধিকাৰী, যিহেতু ছেপ্টেম্বৰৰ পৰা নতুন হিতাধিকাৰী আবেদন আৰম্ভ হ'ব, আৰু সেই নতুন হিতাধিকাৰী যেতিয়া পইচা লাভ কৰিব আৰু তেতিয়াৰ পৰাই পুৰণাবিলাকৰ নাম কৰ্তন কৰিব। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে তেওঁৰ কথাটো এবাৰ ভালকৈ শুনক। বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে।